আগন্তুক 7 দিনৰ ভিতৰত আপোনাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ পৰ্ব আৰম্ভ হ'ব। এই 7 দিনত কৰা এটা সৰু ভুলেও আপোনাৰ ধন, সন্মান, সম্পৰ্ক সকলোবোৰ শেষ হৈ যাব পাৰে। আপুনি এতিয়া যি সময়ছোৱাত আছে, সেই সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থান একেবাৰে সলনি হৈছে। শনি গ্ৰহৰ দৃষ্টি তীব্ৰ, মংগল গ্ৰহৰ শক্তি উত্তেজিত আৰু চন্দ্ৰ গ্ৰহৰ গতি অস্থিৰ। এই যুগ সকলো মানুহৰ বাবে সমান নহয়, কিন্তু কিছুমান বিশেষ ৰাশিৰ বাবে এই সময়টো অতি স্পৰ্শকাতৰ। আৰু ডাঙৰ কথাটো কি জানেনে? এই সময়ত মানুহে নিজেই নিজৰ ক্ষতি কৰে, বাহিৰৰ শত্ৰুৱে নহয়। এটা বাক্য, এটা সিদ্ধান্ত, এটা আচৰণ, এই এটাতেই ডাঙৰ ক্ষতি লুকাই থাকে। সেয়েহে মই আজি আপোনাক সতৰ্ক কৰিবলৈ আহিছোঁ, কাৰণ বহুতো মানুহে আগতে এই ভুল কৰি আছে। ধনৰ ক্ষতি, চাকৰিৰ সমস্যা আৰু ঘৰুৱা বিবাদৰ সন্মুখীন হৈছে। আপুনি যদি ভাবিছে এইবোৰ মোৰ ক্ষেত্ৰত নহ'ব, তেনেহ'লে সেয়াই আটাইতকৈ ডাঙৰ ভুল। আগন্তুক 7 দিনত বিশেষকৈ 3টা সংকেত দেখা দিলে আপুনি সাৱধান হ'ব লাগিব। এই সংকেতবোৰ কি কি? আৰু সেই এটা গুপ্ত ভুলটো কি, যাৰ বাবে ডাঙৰ ক্ষতি হ'ব পাৰে? এইবোৰ মই এতিয়াই ক'ম, কিন্তু তাৰ আগতে আপুনি নিজৰ মনটো শান্ত কৰক, কাৰণ আজি যি কথা ক'ম সেইটোৱে হয়তো আপোনাৰ জীৱনৰ সিদ্ধান্ত সলনি কৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, জয় মা লক্ষ্মী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ আহক, আগন্তুক 7 দিনত কোনটো সৰু ভুলে আপোনাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। আগন্তুক 7 দিনত 3টা স্পষ্ট সংকেত দেখা দিব পাৰে আপোনাৰ জীৱনত। এই সংকেতবোৰ সৰু যেন লাগিলেও ইয়াৰ ভিতৰতেই লুকাই থাকে ডাঙৰ সতৰ্কবাণী। সংকেত নম্বৰ 1, হঠাতে মন অস্থিৰ হোৱা, অকাৰণতে খং উঠা আৰু সৰু কথাতেই উত্তেজিত হৈ পৰা। এই সময়ছোৱাত শনি আৰু মংগল গ্ৰহৰ প্ৰভাৱত মানুহৰ সহনশীলতা কমি যায়। আপুনি লক্ষ্য কৰিব, সাধাৰণতে যি কথাত আপুনি হাঁহে, এই কেইদিনত সেই কথাতে আপুনি খং কৰিব। এইটো প্ৰথম সংকেত। সংকেত নম্বৰ 2, টকাৰ ক্ষেত্ৰত হঠাৎ ডাঙৰ সিদ্ধান্ত লোৱাৰ ইচ্ছা, নতুন বিনিয়োগ, ধন টকা পইচা ধাৰত দিয়া বা দৌৰাদৌৰিকৈ যিকোনো বস্তু কিনি পেলোৱা। এই সময়ত মনৰ ভাৱ হয়, এতিয়াই নকৰিলে সুযোগ নাপাম, কিন্তু এইটোৱে আপোনাৰ ডাঙৰ ভুল হ'ব পাৰে। সংকেত নম্বৰ 3, ঘৰত বা কৰ্মস্থানত অকাৰণতে ভুল বুজাবুজি আৰম্ভ হোৱা। সৰু সৰু কথা ডাঙৰ হৈ পৰে। মানুহে আপোনাৰ কথা বেয়াকৈ বুজে, আপুনিও আনৰ কথা ভুলকৈ লয়। এই সময়ছোৱাত মুখেৰে ওলোৱা এটা বাক্যই সম্পৰ্কত ফাট মেলাব পাৰে। এতিয়া প্ৰশ্নটো হ'ল, এই 3টা সংকেতৰ মাজত আটাইতকৈ ডাঙৰ ভুলটো কি? সেইটো হ'ল এই সংকেতবোৰক উপেক্ষা কৰা। হয়, যেতিয়া আপুনি ভাবে এইটো একো নহয়, সেই মুহূৰ্ততেই ক্ষতি আৰম্ভ হয়। কিন্তু এতিয়াও সময় আছে। আগন্তুক 7 দিনত এটা বিশেষ নিয়ম মানিলে এই ডাঙৰ ক্ষতি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰিব। সেই নিয়মটো কি আৰু কেনেকৈ এই সময়ছোৱাক আপোনাৰ পক্ষলৈ ঘূৰাই আনিব? এতিয়া মই সেই মুখ্য ভুলটো স্পষ্টকৈ ক'বলৈ ওলাইছোঁ, যিটো ভুল আগন্তুক 7 দিনত কৰিলে আপোনাৰ ক্ষেত্ৰত ডাঙৰ ক্ষতি নিশ্চিত হ'ব পাৰে। সেই ভুলটো হ'ল খং, ভয় বা অহংকাৰৰ মাজত সিদ্ধান্ত লোৱা। কিয় এইটো ইমান বিপদজনক? এই সময়ছোৱাত গ্ৰহৰ প্ৰভাৱত মন অস্থিৰ হয়। শনি গ্ৰহে ধৈৰ্যৰ পৰীক্ষা লয়, মংগলে উত্তেজনা বঢ়ায়, চন্দ্ৰ গ্ৰহই মনক দুৰ্বল কৰে। এই 3টা প্ৰভাৱ একেলগে হ'লে মানুহে যি সিদ্ধান্ত লয় সেইটো অধিকাংশ ক্ষেত্ৰতে ভুল হয়। খঙেৰে কোৱা এটা বাক্যই 10 বছৰৰ সম্পৰ্ক শেষ কৰিব পাৰে। দৌৰাদৌৰিকৈ লোৱা এটা আৰ্থিক সিদ্ধান্তই বছৰজোৰা কৰা সঞ্চয় নষ্ট কৰিব পাৰে। অহংকাৰৰ বাবে লোৱা এটা পদক্ষেপ চাকৰি বা সন্মানত আঘাত কৰিব পাৰে। এতিয়া কি কৰিব লাগিব? আগন্তুক 7 দিন যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে
24 ঘণ্টা অপেক্ষা কৰক। খং উঠিলে দীঘলকৈ নিশ্বাস লওক। প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত এক গিলাচ জল অৰ্পণ কৰক। ওং শনি নম এই মন্ত্ৰটো 21 বাৰ জপ কৰক। এই সৰু নিয়মবোৰে আপোনাৰ মন স্থিৰ কৰিব। মনত ৰাখিব, সময় বেয়া নহয়, সময়ে কেৱল পৰীক্ষা লয়। যিজনে ধৈৰ্য ধৰে সময় তেওঁৰ পক্ষত ঘূৰি যায়। আপুনি যদি সচেতন হৈ এই 7 দিন পাৰ কৰিব বিচাৰে, কমেণ্ট কৰক, মই সাৱধান থাকিম। এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাক আপুনি ভাল পায়, কাৰণ কেতিয়াবা এটা সতৰ্কবাণীয়ে ডাঙৰ বিপদৰ পৰা বচায়। আপুনি হয়তো ভাবিছে, মই সচেতন আছোঁ, মোৰ একো নহ'ব। কিন্তু সময়ে কেতিয়াও আগতীয়া সতৰ্কবাণী নিদিয়ে। সময়ে নিঃশব্দে পৰীক্ষা লয়। আগন্তুক 7 দিনত আপোনাৰ জীৱনত দুটা বস্তু স্পষ্ট হ'ব। নম্বৰ 1, আপোনাৰ ধৈৰ্য কিমান শক্তিশালী। নম্বৰ 2, আপোনাৰ সিদ্ধান্ত কিমান স্থিৰ। এই সময়ছোৱাত কিছুমান মানুহে আচৰিত সাফল্য লাভ কৰিব, আন কিছুমানে হঠাতে সমস্যাৰ সন্মুখীন হ'ব। পাৰ্থক্যটো কেৱল এটা, কোনে সাৱধানে থাকিল আৰু কোনে অস্থিৰ হ'ল। গুপ্ত পৰিস্থিতি যি আহিব পাৰে সেইটো হ'ল হঠাতে এটা প্ৰলোভনমূলক সুযোগ আহিব পাৰে। অকাৰণতে কিবা বিতৰ্ক হ'ব পাৰে। হঠাতে ডাঙৰ টকা পইচাৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। এইবোৰেই হৈছে সময়ৰ পৰীক্ষা। এই সময়ত আপুনি যি সিদ্ধান্ত ল'ব সেইটো আগন্তুক 6 মাহৰ পথ নিৰ্ধাৰণ কৰিব পাৰে। বহুতো মানুহে জীৱনত ক্ষতি কৰাৰ পিছত কয়, সেই দিনটোত যদি অলপ ৰৈ ভাবিলোহেঁতেন, কিন্তু তেতিয়া দেৰি হৈ যায়। এটা শক্তিশালী মানসিক নিয়ম কৰিব। আগন্তুক 7 দিনত মনৰ ভিতৰতে এই 3টা বাক্য মনত সুমুৱাই লওক। মই যিকোনো কাম দৌৰাদৌৰিকৈ নকৰোঁ। মই খঙত কথা নকওঁ। মই সিদ্ধান্তৰ আগতে দুবাৰ ভাবিম। এই মানসিক শক্তিয়ে আপোনাক সুৰক্ষিত ৰাখিব। মনত ৰাখিব, ক্ষতি হঠাতে নহয়। ক্ষতি আৰম্ভ হয় এটা সৰু অসাৱধানতাৰ পৰা। এতিয়া প্ৰশ্নটো হ'ল, আপুনি এই 7 দিনৰ ভিতৰত সময়ক জয় কৰিবনে সময়ৰ আগত হাৰ মানিব? এতিয়া মই স্পষ্টকৈ আপোনাক ক'বলৈ ওলাইছোঁ, আগন্তুক 7 দিনত কি কাম একেবাৰে কৰিব নালাগে। নম্বৰ 1, ডাঙৰ ধন টকা পইচাৰ লেনদেন হঠাতে নকৰিব। নম্বৰ 2, খঙত কাৰোবাক অপমান নকৰিব। নম্বৰ 3, নতুন পাৰ্টনাৰশ্বিপ বা চুক্তি তৎক্ষণাত ছাইন নকৰিব। নম্বৰ 4, পৰিয়ালৰ গুৰুত্বপূৰ্ণ বিষয়ত চূড়ান্ত সিদ্ধান্ত তৎক্ষণাত নল'ব। এই সময়ত ভুল সিদ্ধান্তৰ সম্ভাৱনা বহুত থাকে। বিশেষকৈ সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত মন অধিক অস্থিৰ হ'ব পাৰে। এই সময়ত নীৰৱতা আৰু ধৈৰ্য ৰক্ষা কৰিব। কিন্তু এটা সুখবৰো আছে। এই 7 দিন যদি আপুনি ধৈৰ্য ধৰি পাৰ কৰিব পাৰে, তাৰ পিছত শুভ পৰিৱৰ্তনৰ দুৱাৰ মুকলি হ'ব। শনিয়ে পৰীক্ষা লয়, কিন্তু ধৈৰ্যশীলক আশীৰ্বাদো দিয়ে। যি মানুহে এই সময়ছোৱাত নিজৰ খং নিয়ন্ত্ৰণ কৰিব পাৰিব, সেই মানুহৰ বাবে আগন্তুক 3 মাহত অপ্ৰত্যাশিত সুযোগ আহিব পাৰে। মনত ৰাখিব, সময় সদায় বেয়া নহয়। সময় কেৱল চাই আপুনি কিমান শক্তিশালী। এই ভিডিঅ'টোৱে যদি আপোনাক সাৱধান কৰিলে, কমেণ্ট কৰক, মই সময়ক জয় কৰিম। এই সতৰ্কবাণী সেইজনকো শ্বেয়াৰ কৰক যাক আপুনি হৃদয়ৰ পৰা ভাল পায়। কাৰণ কেতিয়াবা এটা সৰু সতৰ্কবাণীয়ে ডাঙৰ ক্ষতিৰ পৰা ৰক্ষা কৰে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। ধন্যবাদ।